চালাকাটি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত তাৰংগুৰি সমূহীয়া ভৱনত চালাকাটি BPF ব্লক সমিতিৰ 7ম সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশনখন আজি সম্পন্ন হৈ যায়। উক্ত অধিৱেশনৰ জৰিয়তে চালাকাটি BPF ব্লক সমিতিৰ নতুন সমিতি এখন গঠন কৰা হয়। সুৰেন সিং ৰায় সভাপতি আৰু মনোজ বসুমতীৰ সম্পাদক হিচাপে 100 জনীয়া শক্তিশালী সমিতিখন গঠন কৰা হয়। লগতে BPF মহিলা যুৱ আৰু BSU ব্লক সমিতিখনো গঠন কৰা হয়। উক্ত অনুষ্ঠানত BTC বিৰোধী দলপতি দেৰহাছাৰ বসুমতীৰ প্ৰাক্তন মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মকে ধৰি BPF কেন্দ্ৰীয় সমিতি তথা জিলা সমিতিৰ নেতা কৰ্মীসকল উপস্থিত আছিল বুলি জানিব পৰা গৈছে। যিটো সিদ্ধি সমষ্টিৰ উপনিৰ্বাচন সেই নিৰ্বাচনৰ देरहा होनायनि थाखाय जि खामानि बे खामानिखौ गोसो होसारनानै मावनाय जासिगोन होननानै दिनैनि डेलिगेट हाउसआ गोसो गोरायै गोख्रों माबाजों गोसोजों दिनै जोङो सिद्धान्त लानाय जाबाय नङा होमबा बेखौ जों लानाय जानोसै दे এইটো এটা প্ৰস্তাৱ গ্ৰহণ কৰা হ'ল। ইয়াৰ পিছত আমাৰ যিটো প্ৰস্তাৱ আছিল আমাৰ পৰ্যায়পাল কমিটিৰ পৰা এটা অনুমোদন এটা মানে নতুন কমিটি এটা প্ৰস্তাৱ লৈছে। এই প্ৰস্তাৱটো গাই শুনাবৰ কাৰণে পৰ্যায়পাল সদস্য এজন আহি পেলাই মানে তেওঁলোকৰ এপ্ৰুভেলটো গাই শুনাবৰ কাৰণে মই অনুৰোধ কৰিলোঁ। বেলেগৰ খেলাটো কনফাৰ্ম BPF আৰু EPPL এলায়েন্স হোৱাত বাধা কি আছে? বাধাটো এতিয়া আমি একো ক'ব নোৱাৰো না, আলোচনা চলি আছেতো। তেওঁলোকে যথেষ্ট কণ্ডিশ্যন দিছে। সমষ্টি বাই ইলেকশ্যনৰ কেণ্ডিডেটৰ ক্ষেত্ৰত আপোনাৰ নামটো চৰ্চালৈ আহিছে। আপোনাক যদি কেণ্ডিডেট দিয়ে আপুনি কিমান প্ৰস্তুত? মই প্ৰস্তুত আছোঁ। এইটো পাৰ্টীয়ে ডিচিশ্যন ল'ব আৰু মই নিজে পাৰ্টীৰ ভাইচ প্ৰেচিডেণ্ট। আমি চেণ্ট্ৰেল কমিটিটোত আলোচনা কৰিম। এতিয়া ফাইনেলি প্ৰাৰ্থী ডিক্লেৰেশ্যন হ'ব, চিফ ছাৰৰ মানে আদেশত হ'ব আৰু ফাইনেলি। যোৱা লোকসভা নিৰ্বাচনত BPFে পৰাজয় বৰণ কৰিছে। এই ক্ষেত্ৰত আগন্তুক চিডিলি উপ নিৰ্বাচনত আপোনালোকে জয়ী হ'ব বুলি ভাবে নেকি? নিশ্চয় নিশ্চয়, কাৰণ MP ইলেকশ্যনত চাওক, MP ইলেকশ্যনৰ আগত আমাৰ LAC হিচাপে আমি যিখিনি ভোট পাইছিলোঁ, এইবাৰ MP ইলেকশ্যনত চিডলি LAC হিচাপে আমি বহুত বেছি ভোট পাইছোঁ। সামান্য ডিফাৰেঞ্চ 6,000 to 7,000 এনেকুৱা ডিফাৰেঞ্চ, মানে সেইটো আকৌ মানে হেৰি হৈছে, ৰিভাইভ হৈছে আৰু আমি এতিয়া যথেষ্ট কাম কৰি আছোঁ আৰু বহুত বেছি ভোট বাঢ়িব আমাৰ। জিকাটো খাটাং শক্তিশালী, বহুত শক্তিশালী, আপোনালোকে চবেই দেখি আছে। এতিয়া প্ৰশ্ন কৰাৰ নামত আপোনালোকে এনে প্ৰশ্ন কৰিছে, আপোনালোকে নিজেও জানে BPFৰ স্থিতি ক'ত বৰ্তমান। বহুত মজবুত, বহুত শক্তিশালী হৈ আছে। নিৰ্বাচনৰ পূৰ্বেও কোৱা হৈছিল বৰণ কৰাৰ কিছু অৱশ্যে আমি কাৰণ দেখিছোঁ, কাৰণ গোটেই ষ্টেট মেচিনাৰিজটো আমাৰ হাতত নাছিলে। তেওঁলোকৰ হাতত ঠাইতে EVMৰ বহুত ইছ্যু আহিছে। কোনোবা মেচিনত 100টা বেছি, কোনোবা মেচিনত 200টা, 600টা, 700টা বেছি। তো সেইবিলাকতো আমি আৰু মানে ইনকুৱাৰী কৰিব পৰা নাই। আমাৰ হাতত যিহেতু মেচিনাৰিজ নাই, আমি পৰাজয় বৰণ কৰিলোঁ, উপায় নাই।